এয়া মই যাবলৈ ওলাইছোঁ আজি ভাগিন ছোৱালী এজনীৰ বিয়া আজি বিয়া মানে তুলনি বিয়াৰ ৰিচিপশ্যন আছে এওঁলোকৰ মামাকৰ ছোৱালী গতিকে মই ক'লেনো যাওঁ চাওঁ আৰু তেওঁলোকৰ পৰিয়ালটোকো মই পাৰিলে অকণমান চিনাকি কৰি দিম আজি সকলোকে আৰু বহুত ভাল লাগিব সেয়ে আজি যাব ওলাইছোঁ যিহেতু আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ এয়া আমি ডিমুৱেদি গৈ আছোঁ ডিমুৰ হনুমান মন্দিৰটোৰ কাষেদি যিটো ৰাস্তা গৈছে সেইটোৱে পুৰণ বুৰ্কা বুলি কয় আমি এয়া পুৰণ বুৰ্কাইদি যাই আছোঁ আৰু এয়া পুৰণ বুৰ্কাৰ নামঘৰটো আপোনালোকক অকণমানকৈ মই দেখুৱাই দিছোঁ আৰু এয়া আহি পালোহি বিয়াঘৰ আৰু বিয়া ঘৰত সেইখিনি সময়ত যথেষ্ট মানুহ হৈছিলে মই অলপকৈ আপোনালোকক সকলোখিনি দেখুৱাই দিছোঁ টিকিলি মা এই কইনা এজনী দেই অকণমানি কইনাজনী চোৱাচোন কি মৰম লাগিছে আৰু মাইনাটো ক'ত গ'ল টিকিলি গ'ল প্ৰতিভা দেই মামাৰ ছোৱালী চবেই আমাৰ এওঁলোকৰ 7জন মামাক হয় 7জন মামাকৰ ল'ৰা ছোৱালী ভাবকচোন আপোনালোকৰ কিমান বেছি হ'ব এয়া ডাঙৰ মামাৰ ল'ৰা হয় আৰু এয়া মামী একেবাৰে সৰু মামাজন আছে এতিয়া আমাৰ বাকী মামাবোৰ সকলো ঢুকাইছে এয়া মামাৰ ছোৱালী বাইদেউ আৰু এয়া দাদাৰ ল'ৰা এনেকৈ আপোনালোকক মই সকলোখিনি অকণকৈ দেখুৱাই দিছোঁ আৰু এয়া মামাৰ ছোৱালী হয় ইহঁত সকলোবোৰে একদম পূৰা ব্যস্ত হৈ আছে মামাৰ বোৱাৰীয়েক হয় আৰু এয়াও বোৱাৰীয়েক হয় আচলতে কি হয় ইয়াতে মই মানে সকলোকে দেখুৱাব নোৱাৰিলোঁ যেনেকৈ পাইছোঁ তেনেকৈ অকণমানকৈ দেখুৱাই দিছোঁ এয়া ৰিচিপশ্যন হল আছিলে আৰু সেই চেগতে মই তাইৰ ঘৰটো আপোনালোকক অকণমানকৈ দেখুৱাই দিছোঁ যিহেতু তাই মানে বিল্ডিঙতে বনাইছে গতিকে তাইৰ তলত ৰিচিপশ্যন হৈ আছে যেতিয়া এয়া ভিতৰৰ খণ্ডও মই আপোনাক অকণমানকৈ দেখুৱাই দিছোঁ বৰ ধুনীয়াকৈ বনাইছে তাইৰ ঘৰটো আৰু সেইকাৰণে মোৰ দেখুৱাইও বৰ ভাল লাগিছে এয়া মোৰ মামাৰ ছোৱালী ইহঁতেও একদম পূৰা ব্যস্ত হৈ আছে আৰু ভাল লাগে কেতিয়াবা এনেকুৱাকৈ সকলোকে লগ পাই পিনে যে কিমান এটা ভাল লাগে মানে বুজাব নোৱাৰি আৰু সেইকাৰণে চাওকচোন আপোনালোকক মই চব অকণকৈ দেখুৱাই দিছোঁ কেঁচুৱা লোৱাকৈ ৰাখিছে ছোৱালীজনী মৰি যাওঁ মই চাওঁ এইটো একদম টিকলি বেবীটো ন টিকলি বেবীটো আমাৰ কইনাজনীৰ সৰু ভনীয়েক নে কি টোপনি তাই গমেই নাপায় এনেকৈ সকলোকে লগ কৰি মই যাবলৈ ওলালোঁ আৰু যাবৰ সময়তে কইনাৰ মাকক এবাৰ দেখুৱাই দিছোঁ এয়া কইনাজনীৰ মাক মামাৰ ছোৱালী এয়া মোৰ জোঁৱাইটো এয়া শেষত সিহঁতৰ লগত একবি ধুনীয়াকৈ ফটো উঠিলোঁ আৰু শেষত সকলোকে বিদায় দি বিয়াৰ পৰা ওলাই আহিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই